उतर के नीचे तक गया, उनसे खाना लिया और भैया मुझे कहते हैं कि एक काम करो कि 500 रुपए ज्यादा दे दोगे। और मैं कह रहा हूँ कि भाई 500 तो थोड़े ज्यादा है यार, 50 रुपए की टिप ले ले। कहता ना ना 500 का मैं नोट। এও মোৰ মানে ডাঙৰ ক্ৰিয়েটৰ জেনজি ৱে বুলি আছে, এও ডাঙৰ ক্ৰিয়েটৰ এটাই স্কেমৰ ভিডিঅ'ত স্কেম ৰিলেটেড ভিডিঅ' বনাইছে কণ্টেণ্ট। ঠিকে আছে, তই কণ্টেণ্ট যি বনাব মোৰ মতলব নাই, কিন্তু মোৰ ভিডিঅ' কিয় ইউজ কৰিব লাগে, তাকো মোৰ বিনা পাৰ্মিশ্যনত। মই কি স্কেম কৰিব গৈছোঁ? হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে হাতত আছে অৰ্ডাৰ আৰু থেংক ইউ ভেৰি মাছ। মানে দুটা মই যে ভিডিঅ' বনাইছোঁ EMI লৈ পইচা ইনকাম কৰা, আপোনালোকে বহুত বেছি মৰম দিছে। সেইকাৰণে আজি সেই সাহসতে মানে এটা আৰু সাহস কৰিছোঁ, বোলে আজি ৰুম ভাড়া কালেকশ্যন কৰিম। আজি নৰোঁ, কাৰণ ৰুম ভাড়া আছে 4,500 টকা। কেইদিনত কালেক্ট কৰিব পাৰোঁ আজি সেইটো চেলেঞ্জ। মানে আজি কিমান টকা আগবাঢ়াব পাৰোঁ। বৰ্তমান এইটো অৰ্ডাৰ পিক আপ কৰিছোঁ আৰু ইয়াৰে আগত আৰু এটা অৰ্ডাৰ ডেলিভাৰ কৰি দিছোঁ। মানে 28 টকা পাইছোঁ, এটা অৰ্ডাৰ দিছোঁ। গতিকে এতিয়া বৰ্তমান টাইম হ'ল 7:42। মই অনলাইন হৈছোঁ 7টা বজাৰ পৰা। এতিয়া চাম ৰাতিপুৱা কেইটাক লাগি মাৰোঁ আৰু কিমান টকা ইনকাম হয় আৰু মোক কিমান টকা লগা থাকে। গতিকে বলক এইটো প্ৰথম অৰ্ডাৰ ডেলিভাৰী কৰিব যাওঁ। বৰ্তমান আচলতে উল্লুবাৰীত, এইখন আমিনিয়াৰ পৰা অৰ্ডাৰ লৈছোঁ। আমিনিয়াখনকে দেখা নাই, এই লাইট চাইট বন্ধ কৰি থৈছে। দেখ কথা নাই, অৰ্ডাৰটো পিক আপ কৰিলে যিহেতু ডেলিভাৰটো কৰি লৈ পেলাই লগ পাই আছোঁ আৰু অলপ কথা কৈ আছোঁ। বঢ়িয়াকৈ চাওমিনটো খাই লৈ অৰ্ডাৰ ডেলিভাৰো কৰি দিলোঁ। পইচা পালোঁ 36। বেয়া পইচা পোৱা নাই বাৰু। গাইজ, বোম ডাঙৰ এটা ঘটনা হৈছে। বৰ্তমান টাইম হ'ল আপোনাৰ 2:30, আঢ়ৈটা বাজিছে। আৰু মই এটা এনেকুৱা মানে ফাণ্ডত ফাঁচিছোঁ, মানে কি বুলি ক'ম আৰু, মই বৰ্তমান স্কেমাৰ ক'ব গ'লে। সঁচা কৈছোঁ। এইটো চাওকচোন ভিডিঅ', মানে মোৰ ছাবস্ক্ৰাইবাৰ এজনে পঠাইছে ভিডিঅ'টো। ইয়াতে লিখিও দিছে, চাওঁ, তোমাৰ বদনাম দিছে দেখোন ই ইউটিউবত। ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাওকচোন। এই হাৰামিটো কি কৰিব লাগে। এই দুটাৰ কণ্টেণ্ট ক্ৰিয়েটৰ বনাইছে। মানে ৰ'বা এক ছেকেণ্ড, ব্লুটুথটো অফ কৰি দিওঁ, ফোনটো কাটি দিওঁ। सेकंड फ्लोर पे रहता हूँ मैं, 2 सीढ़ियाँ उतर के नीचे तक गया, ऑर्डर किया था। मुझे बताने में भी शर्म आ रही है। अभी कुछ दिन पहले की बात है कि मैंने 280 के आसपास का ना खाना ऑर्डर किया था। डिलीवरी वाले भैया देने भी आ गए। मैं सेकंड फ्लोर पे रहता हूँ मैं, 2 सीढ़ियाँ उतर के नीचे तक गया, उनसे खाना लिया और भैया मुझे कहते हैं कि एक काम करो कि 500 रुपए ज्यादा दे दोगे। और मैं कह रहा हूँ कि भाई 500 तो थोड़े ज्यादा है यार, 50 रुपए की टिप ले ले। कहता ना ना 500 का मैं नोट। এও মোৰ মানে ডাঙৰ ক্ৰিয়েটৰ জেনজি ৱে বুলি আছে, এও ডাঙৰ ক্ৰিয়েটৰ এটাই স্কেম ৰিলেটেড ভিডিঅ' বনাইছে কণ্টেণ্ট। ঠিকে আছে, তই কণ্টেণ্ট যি বনাব মোৰ মতলব নাই, কিন্তু মোৰ ভিডিঅ' কিয় ইউজ কৰিব লাগে, তাকো মোৰ বিনা পাৰ্মিশ্যনত। মই কি স্কেম কৰিব গৈছোঁ? কি থাকে অসমৰ বাহিৰত কণ্টেণ্ট বনাইছে জমেট'ৰ স্কেমক লৈ, তাকো 500 টকীয়া নোট বোলে কিবা গান্ধীয়ে গায়। যি বনাইছে কণ্টেণ্টৰ লগত বাৰু মোৰ মতলব নাই, কিন্তু মোৰ ভিডিঅ' ইউজ কিয় কৰিব লাগে, তাকো স্কেমৰ ভিডিঅ'। এতিয়া মই তাক ভালেখিনি মেইলো কৰিছোঁ, কথা পাতিছোঁ, কিন্তু এই ভিডিঅ'টো মানে ৰিমুভ কৰিম বুলি কৈছে যদিও মানে অলপ অবজেকশ্যন উঠি আছে, বোলে কিবা কিবি বাহানা উঠি আছে। সম্পূৰ্ণ কথা শুন। आप बस मुझे ऑनलाइन कर दो। मैं क्या भाई ठीक है, मुझे क्या दिक्कत है। मैंने भाई को ऑनलाइन पैसे कर दिए और पैसा उससे बोले ऊपर आगे देखा उस 500 के नोट के अंदर गांधी गायब है। अभी हो सकता है भाई ने जान के किया, हो सकता है भाई ने गलती से किसी और से लिया और मुझे এইচা নাটক কৰিব লাগে। এও ভিডিঅ' ইউজ কৰিছে মোৰ, কমচে কম পাৰ্মিশ্যন লোৱা নাই, কমচে কম মুখখনে ব্লাৰ কৰি দি। এতিয়া মই ভিডিঅ' বনাওঁ হা, 4জনে মোক দেখা পায়, কি ভাবো দেচোন, বোলে জমেট'ৰ আইডিয়া যি ভাইৰেল হৈছে স্কেম কৰি ফুৰি আছে, এইটো যদি নিউজ লাইফে পাই যায় বা কোনোবা এটা নিউজ চেনেলে পাই গ'ল, এইটোতো হট টপিক বনাই দিব। दे दिया। मुझे ये चीजें नहीं पता है, पर मेरा तो कट गया जोमेटो। इसका कट गया, मैंने काट लिया उसका। মাথা বেয়া হৈছে। মই কণ্টেক্ট কৰিছোঁ, এক কমেণ্টটো কৰিছোঁ ধুনীয়াকৈ, যদি ভিডিঅ'টো ৰিমুভ নহয়ে, মানে ধৰি লওঁ মই ৰাতিপুৱাক লাগি টাইম দিছোঁ, এতিয়া যিহেতু মাজৰাতি হ'ল, এতিয়া আকৌ কোৱা নাই। মেইলত অলপমান কথা চলি আছে, এই মেইলখিনিও আপোনালোকক দেখাই দি আছোঁ, ৰ'ব এক ছেকেণ্ড। ক'তে জিমেইল, এইটো এই ক'ত গেলাই, বাকী এতিয়া মেইল ক'ত আহিব, ইয়াতে আহিব, এই হ'ব মেইল। এই অৰ্ডাৰ লগাও টাইম দিয়ক, বাদ দিয়ক অৰ্ডাৰটো, এই হ'ব মেইল। কথা ভালেখিনিও চলি আছে, গোটেইখিনি বাৰু আপোনালোকক ৰিভিল নকৰোঁ কথা কি পাতি আছোঁ, কিন্তু যদি এই ভিডিঅ'টো ধৰি লওঁ আজি ৰাতিৰ ভিতৰতে ডিলিট নহয়েই বা ধৰি লওঁ প্ৰাইভেট নহয়েই, দেন মই মানে কেছ কৰিব বাধ্য।
কাৰণ যিমান যি হ'লেও বেলেগ কণ্টেণ্টত ইউজ কৰক, মোৰ একো আপত্তি নাই। স্কেমৰ কণ্টেণ্টত ইউজ কৰে, তাকো মোক নোসোধাকে। সঁচা কৈছোঁ, আপোনালোকে কি কৰিব লাগে ক'বচোন। মাথা বেয়া গৈছে বিদ্যা। মই কি কুল মাইণ্ডেদি ভিডিঅ' বনাই আছিলোঁ মাথা সঁচাকৈ বৰ বেয়া হৈ গৈছে। এনেকুৱা ক্ৰিয়েটৰ এটাই আৰু ইনষ্টাগ্ৰামৰ ৰিল লৈছে, মই আই কণ্টেক্ট কৰি পেলাই মানে কেমেৰাৰ আগত কথা কৈ থাকা, সেই ক্লিপ ইউজ কৰিব লাগে। ওপৰত লিখি দিছি ভিজুৱেল কিবা সেইৰ কাৰণে ইউজ কৰা বুলি, কিন্তু ডাইৰেক্ট ফেচখন ক্লিয়াৰ হৈ আছে। আৰু ধৰিলেও কণ্টেণ্ট চাই না মানুহ, ওপৰত যোনখিনি জেগাত দিছে সেইখিনি জেগাত দেখা নাপায়। মাথা বেয়া হৈ গৈছে বিদ্যা। মই উপায় মানে আৰু কথা দি বুজাব চেষ্টা কৰোঁ, যদি বুজি পালা যেন কথা নাই, যদি বুজি নাপায় তেতিয়াহ'লে আৰু মোৰ হাতত উপায় নাই আৰু ভাই, মই কি কৰিম। কাৰণ মোৰ ৰেপুটেশ্যনৰ কথা আছে না। ভিডিঅ'টো 5 ঘণ্টা আগত আপলোড কৰিছি, মানে ধৰিলেও প্ৰায় 10টামান বজাত আপলোড কৰিছে চাগে, 9-10টামান বজাত। এতিয়া মই মেইল কৰি আছোঁ, যদি মানে ধৰিলেও মটি গতি নেটখো বোলে ভিডিঅ' ৰিমুভ কৰিছে, দেন মই কালিকলি দিছপুৰ থানা পাই যাম। এইগিলা মেলেই নাই আৰু নে কি আপোনালোকে কি ভাবে? কাৰণ স্কেমৰ ভিডিঅ' এটা, তাতে আকৌ ধৰিলেও যিমান যি হ'লেও 2-4জন মানুহ চাই না মোক। গতিকে এনেকুৱা সময়ত পালি, এতিয়া ছাবস্ক্ৰাইবাৰে মোক দিছে কাৰণে, নহ'লেতো মই ধৰিলেও 24 ঘণ্টা পিছত পালি ভিডিঅ'টো মিলিয়ন মাৰাৰ পিছত। তাৰ ভিডিঅ'টো প্ৰত্যেকটা ভিডিঅ' প্ৰায় মিলিয়নৰ ওচৰা-ওচৰি যায়, হয় নাই? মিলিয়ন ছাবস্ক্ৰাইবাৰ থকা মানে মানুহ দেখাই আছোঁ মই আপোনালোকক। তাৰ ইউটিউবটো ক'তনো, 1 ছেকেণ্ড। ক'ত কি অ'পেন হৈ আছে মাথা বেয়া হোৱাৰ কাৰণে। মই ইয়াতে হিষ্টৰীত যাই দেখাই আছোঁ তাৰ চেনেল, এইটো চেনেল তাৰ চাওক, 1.3 মিলিয়ন ছাবস্ক্ৰাইবাৰ তাৰ। আৰু ভিডিঅ' চাওক, পপুলাৰ নহয়, লেটেষ্টটোতে দেখাই দিওঁ। চাওক তাৰ 7 লাখ, 6 লাখ, 4 লাখ, 7 লাখ এই ভিউজ। 2 কিমান মিলিয়ন, 6 মিলিয়ন। গতিকে এই ভিউজৰ মানুহ এটা এই ভিডিঅ'টো যদি মিলিয়নত যায়, মোৰ ৰেপুটেশ্যনৰ বেয়া নহ'ব? কোনোবা ধৰি লওক কাষ্টমাৰে চাইছে ভিডিঅ'টো, সিটো ক'ব বোলে তুমি অমুকৰ লগত স্কেম কৰিছে নেকি? কাৰণ সি যোনটো যি বুলি লিখি দিছে ওপৰত, মানে ভিজুৱেলাইজেশ্যনৰ কাৰণে ভিডিঅ'টো ইউজ কৰা বুলি, সেইখিনি জেগাতো দেখা নাপায়। আৰু মোৰ মুখখনতো একদম ক্লিয়াৰ ভিজিবল হৈ আছে, দেখা হৈ আছে। যি নকৰক ভাই, যিমান যি হওক, ভাল কণ্টেণ্ট দিয়ক, বেয়া কণ্টেণ্ট দিয়ক, কমচে কম কণ্টেণ্ট ক্ৰিয়েটৰ এটা যদি মানে ভিডিঅ' ইউজ কৰা, সেইটো পাৰ্মিশ্যন ল'ব লাগে। সেইটো মোৰো কমন চেঞ্চ আছে আৰু তাৰো থাকিব লাগে। সি এতিয়া ভিডিঅ' মানে মেইল কৰোঁতে কৈছে তাৰ এডিটৰে মানে ভুলতে দিব পাৰে বুলি, টেক ডাউন কৰিম বুলি কৈছে ভিডিঅ'টো, মানে ৰিমুভ কৰিম বুলি। যদি কৰে কৰিলে, নকৰিলে আৰু মই দিছপুৰ থানা। এইগিলা মতলবে নাই বিদ্যা। খাটাং ৰাতিটোৰ ভিতৰত চাওঁ, কাৰণ মই গোটেই ৰাতি ডিউটি মাৰি আছোঁ, টেনশ্যন নাই। অৰ্ডাৰটো লাগছি দিবা আনবা যাওঁ, কাৰণ এইগিলা টেনশ্যনত ফাঁচি থাকিলেও নহ'ব, মানুহে খানা আকৌ ভোকত ৰ'ব। গতিকে মই অৰ্ডাৰ আনবা যাওঁ, কিন্তু এইটো খাটাং যে যদি ভিডিঅ'টো ৰিমুভ নহয়, ধৰি লওক 24 ঘণ্টা বাদ দি 12 ঘণ্টাও টাইম নাপাওঁ, মই 8টামান বজাতে ৰাতিপুৱা যাই পেলাই দিছপুৰ থানা পাম। A few moments later. গাইছ, অৰ্ডাৰটো পিক আপ কৰিব আহিছোঁ ইয়াতে মে ফ্লাৱাৰ্ছ। কিন্তু এটা মানে গুড নিউজ বুলি ক'ব লাগিব। কথা পাতিলোঁ ইয়াতে মেইলত, প্ৰায় 7টা মেইলেই হ'ল জমা। ফাইনেলি ভিডিঅ'টো কৰিছে মানে মোৰ ফেচ ব্লাৰ। ভিডিঅ'টো দেখাইছোঁ, তাৰে আগতে তেওঁ দিয়া মেইলটো দেখাইছোঁ আপোনালোকক, চাই লওক। এইটো পঢ়ি চাওক আপোনালোকে, ধৰক আসছি। Hey, I have removed your face from my video. It will reflect on my channel within 4 to 5 minutes. I understand this may have affected your image and it was purely my editor's mistake. মানে তেওঁৰ এডিটৰৰ বোলে এইটো মিষ্টেক হৈছে, মানে ভুল হৈছে। গতিকে সেইকাৰণে মানে লাষ্টত আৰু এইখিনি আৰু অলপমান sorry for the inconvenience case and thank you for your patience and supportive approach. ফাইনেলি আৰু মই ভিডিঅ'টো বঢ়িয়াকৈ দেখাই দিওঁ। মানে মাথা সঁচাই পগলা হৈ গৈছোঁ মই বোলো, এখন কি নাটক হ'ল আৰু। কাৰণ মাথা বেয়া হ'বই দেচোন, যিমান যি হ'লেও মানে বেয়া কণ্টেণ্ট না, মানে ফ্ৰড কৰা কণ্টেণ্ট এটাত যেতিয়া এইগিলা মানে ভিডিঅ' ইউজ কৰি দিব না, মাথা বেয়া হৈ যায়। ভাল বনাওঁ ভাই, দিন ৰাতি জমেট' মাৰি আছোঁ, এইগিলা বনাওঁ বোলে কষ্ট কৰিছে চলি, বা ভাল পইচা কামেই আছে, সেইটোও দেখাওঁ। নাই, যি দেখোঁ তাকে দেখাওঁ, কিন্তু স্কেমাৰ বুলি দেখাব লগা কোনো দৰকাৰ নাই নহয়, হয়নে নাই? এতিয়া মই ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ, 1 ছেকেণ্ড। এইটোৱে লিংক আছে না, এতিয়া ক্লিক কৰা।
আমাৰ হিৰক জ্যোতি ভাই দিছিল ভিডিঅ'টো দেখাই আছো এই চাউণ্ডটো নাহে বাৰু কথা নাই এটা মোৰ ফেচটো ৰিমুভ হৈছে ৰ'ব এক ছেকেণ্ড এইয়া এইখিনি জেগাত এইয়া হৈছে ব্লাৰ আৰু এটাও আছে এইখিনি জেগাতো গোটেই এইয়া এটাও ব্লাৰ আছে ৰ 500 টকাৰ কেণ্টিনত গায়েব এইটো ব্লাৰ এতিয়া আৰু টেনশ্যন নাই হয়নে নাই যিমান যি হ'লেও ধৰিলেও ফেচ ব্লাৰ হৈ থাকিলে অলপমান ছিকিউৰিটি থাকে বা ছেফটি থাকে বৰ্তমান টাইম হ'ল 4:34 দেখা পাইছে না আৰু মই আছোঁ বৰ্তমান সাতগাঁৱৰ আইডিয়েল হিল ভিউ দেখা পাইছি মানে এইটো বিল্ডিংটো বাৰু চবৰে পৰিচিত ক'ব নালাগে চিনাকি দিব নালাগে আৰু বাকী ইনকামটো দেখা দিওঁ বৰ্তমান কাৰণ মই আৰু মাৰিব নোৱাৰোঁ আৰ্নিং হৈছে তোমাৰ 332 টকা 12টাৰ পিছত আৰু 12টাৰ আগত হৈছে 464 টকা 464 আৰু ইফালে 332 কিমান আছে 400 350 700 ধৰি লোৱা 800 টকাই ডিউটি কেই ঘণ্টা মাৰিলোঁ 7টা বজাৰ পৰা 4টাক লাগি 7 বছৰ 12 5 ঘণ্টা এইফালে 4 5 9 ঘণ্টা 9 ঘণ্টাৰ 800 টকা ইনকাম ধৰি লওক এভাৰেজ আৰু গাড়ী কিলোমিটাৰ চলিছে মোৰ 93 এইটো চাওক 93 কিলোমিটাৰ আৰু এভাৰেজ দিছে মোৰ 77 এভাৰেজো ভাল দিছে আৰু 77 লি 1.5 লিটাৰ তেল খাইছে বুলি ধৰি লওক আৰু এভাৰেজ কৈছোঁ দেই গতিকে ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ আৰু এই যিটো মানে ধৰি লওক ভিডিঅ'ৰ যোনটো কেজ হ'ল মোৰ মানে ধৰি লওক মোৰ ঘটনাটো ঘটিল সেইটোৰ মই যিখিনি মেইলত কথা পাতিছোঁ তেওঁৰ লগত সেইখিনি মই আপোনালোকক এটা এটাকৈ ধুনীয়াকৈ স্ক্ৰীনশ্বটত লগাই দি আছোঁ আপোনালোকে পঢ়ি চাব আৰু ভিডিঅ'টোত মানে ফেচটো ব্লাৰ কৰি দিছে হ'লেও ভিডিঅ'টো সম্পূৰ্ণ ৰিমুভ হোৱা নাই মোৰ অলপমান আপত্তি আছে কিন্তু ধৰি লওক ফেচ মানে ব্লাৰ কৰিছে মানে অলপমান চলি যায় আৰু অ'কে বুজিছে না মানে ফেচ ব্লাৰ নকৰিলেতো কণ্টেণ্টটো বেলেগ না এনে মই আপত্তি নকৰোঁ ভাল কণ্টেণ্টত ইউজ কৰ গোটেই ভিডিঅ' ইউজ কৰ মোৰ প্ৰব্লেম নাই কিন্তু কণ্টেণ্টটো বেলেগ হৈ গ'ল না স্কেম ৰিলেটেড ভিডিঅ' তাৰ গতিকে আৰু ঘটীয়া ভিডিঅ' বনাইছে মানে 500 টকীয়া নোটত গান্ধী গায়েব এইটো কণ্টেণ্ট মানুহৰ মিলিয়ন ছাবস্ক্ৰাইবাৰ থকা চলটোৰ বাদ দিয়া সেইটো কৈও লাভ নাই তেওঁ নিজৰ কণ্টেণ্ট বাৰু যি বনাইছে কিন্তু মোৰ ভিডিঅ'টো ইউজ কৰিব নালাগিছিল সেইটো তেওঁ ভুল কৰিছে যি নহওক ভিডিঅ'টো যি ব্লাৰ কৰি দিছে মোৰ কাৰণে সেইও বহুত হয়নে নাই কথা যি শুনিছে কমচে কম নুশুনিলেতো মই কেছ দিলোঁ এইটো হাতাঙে আছিল যি নহওক মই যিখিনি পাৰোঁ স্ক্ৰীনশ্বট আপোনালোকক লগাই দিম বা লগাই দিছোঁ অলৰেডি চাই লওক আৰু আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ যিহেতু মই 10 মিনিটৰ মানে কম ভিডিঅ' বনাম বুলি কৈছিলোঁ হয়তো লম্বা হ'বও পাৰে কিন্তু মই চেষ্টা কৰিম এডিটিঙত যিমান পাৰি ক্লিপ কাটি পেলাই 10 মিনিটৰ ভিতৰত ৰাখবা বৰ্তমান টাইম হ'ল 4:37 আৰু মই যাওঁ ৰুমত এতিয়া ৰাতি পোহৰে হৈ গ'ল গোটাই ডিউটি মাৰা খতম কৰোঁ এতিয়া ৰুমত যাওঁ টাটা বাই বাই গুড নাইট লাভ ইউ